যেহেতু পৰীক্ষা চলি আছে সেইকাৰণে এখন মানুহৰ চোতালত মিটিং দিছিলোঁ সেই মিটিংখনৰো আমি পাৰ্মিশ্যন লৈছোঁ আজি মিটিঙলৈ আহি থকা আগমুহূৰ্তত আমি গম পাইছিলোঁ যে আমাৰ ইয়াত যিটো গাড়ী ভাঙে আৰু গাড়ী ভাঙিলেই আমাৰ ইয়াৰ এছপিয়ে কয় যে গাড়ী ভাঙাটো এটা বেলেবল অফেন্স আমি তেখেতসকলক মাতি আনি পেলাই আকৌ আমাৰ ষ্টেটমেণ্ট লৈ পেলাই ৰিলিজ কৰিছোঁ গতিকে গাড়ীবিলাকৰ বহুত আপোনাৰ এনেকৈ গাড়ী ভাঙিলে বহুত আপোনাৰ ইঞ্চুৰেঞ্চো কভাৰ নকৰে গতিকে আমি গাড়ীবিলাক আজি নানি মাত্ৰ তিনিখন আমাৰ মটৰচাইকেলেৰে মোৰ চিকিউৰিটি দুজন আৰু মই আৰু তানজিল আৰু এখনত লৈ আমি আহি আছিলোঁ আহি থাকোঁতে পুলিচে আমিও গম পাইছিলোঁ তাত ৰখি আছে বুলি কিন্তু এনেকৈ ব্যক্তিগত গাত মাৰি পেলোৱাৰ বুলি আমি ভবা নাছিলোঁ এছপিক যেতিয়া ক'লোঁ এছপিয়ে ক'লে যে মই অচিক কৈ দিছোঁ আৰু সেইমতে মই এজন ছিনিয়ৰ মানুহ মই আগতীয়াকৈ যোৱাকালিও কথাখিনি জনাইছোঁ লিখিতভাৱে জনাইছোঁ আৰু এইখিনি আপোনাৰ অচিক মই কথা পাতিলোঁ অচিয়ে ক'লে যে আপুনি আহক আহিলে আমি আপোনাক ৰূপহী তিনিআলিৰ পৰা আমি লৈ যাম মিটিঙলৈকে থৈ দিম অলপ দূৰ লাগে তাৰপিছত মই অহা ৰাস্তাত আকৌ অচিক ফোন কৰিলোঁ অচিয়ে কৈছে যে মই তিনিআলিত ৰখি আছোঁ আপুনি আহক মই তিনিআলিত আহি যেতিয়া মই মটৰচাইকেল দুখনত উঠি এখনত উঠি আৰু দুজনত মোৰ চিকিউৰিটি উঠি মই যেতিয়া আহি আছিলোঁ তেতিয়া দেখিলোঁ যে অচি তাত নাই অচিক আকৌ ফোন কৰোঁতে ক'লে যে মই কলেজৰ ওচৰত ৰখি আছিলোঁ তাৰমানে অচি সেইফালেদি আহোঁতে যি 20-30টা ল'ৰা আমাৰ ডকাইত চুৰ দিন দুপৰত ৰখি আছে যিসকলক আমাৰ ইলেকশ্যনৰ সময়ত আমাৰ MLA সকলক গাড়ী ভাঙাৰ পিছতো বিভিন্ন ধৰণে অত্যাচাৰ কৰাৰ পিছতো কোনো একশ্যন হোৱা নাই আৰু সেইকাৰণে আজি দুৰ্দান্ত ডকাইত চুৰ মাৰ্ডাৰ কেছৰ আসামী স্পষ্টকৈ সকলো জানে ভিডিঅ'ত আমাৰ কথাবিলাক আছেই মোক তেওঁলোকে ব্যক্তিগতভাৱে তাত আক্ৰমণ কৰে হাতত বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰ লৈ আহিছে তেখেতসকলে অস্ত্ৰ শস্ত্ৰ লৈ মোক মাৰিবলৈ আহিছে আৰু তেতিয়া উপায়হীন হৈ মোৰ এজন চিকিউৰিটিটো ভয়ত পলালেই চিকিউৰিটিটো বোধহয় তেনেকৈয়ে দিছে তেওঁলোকে দিছে কাক দিব লাগে মই নাজানো কাক এজনৰ লগত একেবাৰে তেওঁ হেতাৰ পৰা লগাইছে তেওঁৰ গুলিৰ শব্দও মই শুনিছোঁ বোধহয় ওপৰলৈ দিছে তাৰপিছতে আমাৰ যি তিনিখন আমাৰ মটৰচাইকেল আহিছিল সেই মটৰচাইকেলখিনি স্কুটাৰখিনি আপোনাৰ ভাঙিছে মই যেতিয়া তাৰপিছতো স্কুটাৰতে বহি আছোঁ তাৰপিছত মোক তেওঁলোকে হত্যা কৰিবলৈ বিচাৰিছে বিভিন্ন অস্ত্ৰৰে মোক মাৰিবলৈ বিচাৰিছে মোক এতিয়া মই এইবিলাক কথা নকওঁ আৰু মানুহৰ মন ভাঙি যাব বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে মই এতিয়াও কেছটো দিবলৈ যোৱা নাই নিয়মতে এইটো চৌমতৰ কেছ তেওঁলোকে ল'বই লাগে কোনে মাৰিছে সেই কথাখিনিও তেওঁলোকে নিজে দেখিও আছে এইটো কথা এইটোৱেই যে মই মোৰ 4বাৰকৈ আক্ৰমণ কৰাৰ পিছত পুলিচে এটা এছেছমেণ্ট কৰে বছৰি যে কাক চিকিউৰিটি দিব লাগিব কাক আপোনাৰ এস্কৰ্ট দিব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ